নলবাৰীত ইতিহাস গৱেষক ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাৰ 50 সংখ্যক জন্মদিন পালন। ৰাজ্যখনৰ অগ্ৰণী সাহিত্য সাংস্কৃতিক অনুষ্ঠানৰ বিৰিণা গোষ্ঠী অসমে সোমবাৰে বিশিষ্ট লেখক গৱেষক ইতিহাসবিদ তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাৰ 50 সংখ্যক জন্মদিন ৰাজহুৱাভাৱে পালন কৰে। গৌৰৱময় 50টা বছৰ গৰাকী জীৱন বাটত সোণালী খোজ দিয়া বিশিষ্ট পণ্ডিতগৰাকীক উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা শুভাকাংক্ষী আহি সোমবাৰে নলবাৰীত উপস্থিত হয়। নলবাৰী প্ৰেছ ক্লাবত অনুষ্ঠিত সোণালী খোজ শীৰ্ষক 50 সংখ্যক জন্মদিন উপলক্ষে সভাৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তিৰ দ্বাৰা 50 গছি বন্তি প্ৰজ্বলন কৰে। বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে সভাপতিত্ব কৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক তফিকুৰ ৰহমানে। আদৰণি বক্তব্য প্ৰদান কৰে গোষ্ঠীটোৰ অন্যতম উপদেষ্টা তথা সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। সভাত বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই ফোনযোগে ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাক উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰি আশীৰ্বাদ প্ৰদান কৰে। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি লেখক ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাৰ সৃষ্টিৰাজিৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে বিশিষ্ট সাংবাদিক ৰমণী বৰ্মন, সত্যজিৎ বৰপাত্ৰ, শ্ৰী শ্ৰী সূৰ্যপাহাৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে খনীন চন্দ্ৰ দাস আৰু হৰমোহন কলিতা। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ডিন মাণিক চন্দ্ৰ বৰ্মন, নগাঁৱৰ ৰূপান্তৰ সাংস্কৃতিক গোষ্ঠীৰ গৌৰাংগ বৰা, চিন্তু শইকীয়া, আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক পঞ্জীয়ক প্ৰকাশ দত্তকে আদি কৰি কেইবাগৰাকী বিশিষ্ট অতিথিয়ে উপজা দিনৰ এই মাহেন্দ্ৰ ক্ষণত নগাঁৱৰ পৰা আহি ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাক উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে পংকী গোস্বামী, ৰাহুল বৰা, মনোজ কাকতি, দেৱজিৎ মল্লিক আদি তেখেতৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে। তাৰ পূৰ্বে অনুষ্ঠানত কেক কাটি উপজা দিনৰ শুভেচ্ছা জ্ঞাপন পৰ্ব আৰম্ভ কৰা হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকি ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাক গামোচা, কিতাপ, মানপত্ৰ, গছপুলি আদিৰে শুভেচ্ছা জ্ঞাপন কৰে নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদক মজিবুৰ ৰহমান, ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ মুখ্য পৃষ্ঠপোষক নকুল তালুকদাৰ, প্ৰথম খবৰৰ নিউজ এডিটৰ সত্যজিৎ বৰপাত্ৰ, লেখিকা অৰুন্ধতী দাস, কবি সুৰজিৎ পাঠক, প্ৰশান্ত দত্ত, দীপু দত্ত, নলবাৰী জিলা ৱাৰিয়ৰ্ছৰ সম্পাদিকা মঞ্জু বৈশ্য, শ্ৰী শ্ৰী সূৰ্যপাহাৰ সমিতিকে আদি কৰি বিভিন্ন দল সংগঠন আৰু শুভাকাংক্ষীয়ে। বিৰিণা গোষ্ঠী অসমৰ তৰফৰ পৰা ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাক বিৰিণাৰ নাম বচা গামোচা, কিতাপৰ টোপোলা, গছপুলি আৰু এখন শুভেচ্ছা পত্ৰৰে উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সভাত ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাই আৱেগিক হৈ নিজৰ বক্তব্য প্ৰদান কৰি কয় যে বিৰিণা গোষ্ঠী অসমে আমাৰ ঐক্যতে এই অনুষ্ঠানৰ আয়োজন কৰি আমাক জীয়াই থকাৰ বাসনা উজ্জীৱিত কৰিলে। নিজৰ বক্তব্যত তেখেতে আগন্তুক 10 বছৰ অৰ্থাৎ 2034 চনৰ ভিতৰত ভাৰত ব্ৰঞ্জী এখন প্ৰণয়ন কৰাৰ বাবে আজিয়েই পৰিকল্পনা হাতত লোৱা বুলি সদৰি কৰে। অৱসৰ লোৱাৰ কথা ভাবিছিলোঁ মোৰ কাম কাজৰ পৰা, কিন্তু আজি বিৰিণা গোষ্ঠী অসমৰ এই মোৰ 50 বছৰ উপলক্ষে আয়োজিত এই অনুষ্ঠানে মোক এটা নতুন জীৱন দান কৰিছে বুলি মই অনুভৱ কৰিছোঁ। আৰু বিগত সময়ছোৱাত জাতিটোৰ কাৰণে যিধৰণে জাতিটোৰ ভাষাটোৰ কাৰণে, দেশখনৰ কাৰণে, সমাজখনৰ কাৰণে যিধৰণে কাম কৰি আহিছিলোঁ, বিৰিণা গোষ্ঠী অসমৰ আজিৰ এই আয়োজনে মোক প্ৰেৰণা যোগাইছে আৰু মোক এই যে অৱসৰ ল'ম বুলি ভবাৰ মানসিকতাটোৰ পৰা মুক্ত কৰি এক নতুন কৰ্মোদ্যমেৰে আকৌ জাতীয় জীৱনৰ হকে কাম কৰিবলৈ উৎসাহ যোগাইছে। আৰু আজিৰ এই ক্ষণতে যেনেকৈ যিধৰণে বিগত 10টা বছৰৰ গৱেষণাৰ অন্তত অসমৰ এখন পূৰ্ণাংগ ইতিহাস প্ৰণয়ন কৰিছিলোঁ, ঠিক তেনেকৈ আজি মই ৰাজহুৱাকৈ ঘোষণাও কৰিছোঁ যে অহা 10 বছৰ ভাৰতবৰ্ষৰ এখন পূৰ্ণাংগ ইতিহাসৰ কাৰণে অধ্যয়ন আৰু গৱেষণাত ব্যস্ত হ'ম আৰু তাৰ পৰৱৰ্তীকালত এখন
পূৰ্ণাংগ পৰ্যায়ৰ ভাৰতীয় ইতিহাস প্ৰণয়নৰ সংকল্প লৈছোঁ। অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ, গৱেষক পণ্ডিত ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাদেৱৰ 50 সংখ্যক উপজাদিন, যিগৰাকী ব্যক্তিয়ে আচলতে অসমীয়া সমাজ জীৱনৰ লগত সাহিত্য ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই আহিছে। যিটো গৱেষণাধৰ্মী যি সাহিত্য, এই সাহিত্যই যথেষ্ট সমল অসমৰ সাহিত্যলৈ আগবঢ়াইছে। গতিকে তেখেতৰ আজি এই 50 সংখ্যক উপজা দিনটো বীৰেণাগোষ্ঠী অসমৰ উদ্যোগত পালন কৰা হ'ল নলবাৰী প্ৰেছ ক্লাবত। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতৰ অনুৰাগী আহিছে। ধুবুৰী, গোৱালপাৰা, নগাঁও, ডিব্ৰুগড় বিভিন্ন প্ৰান্তৰ পৰা তেওঁৰ অনুৰাগী আহিছে আৰু সকলোৱে আজি এই মধুৰ ক্ষণত তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু তেখেতেও আজি এই যি 50 সংখ্যক উপজা দিন, এই 50 সংখ্যক উপজা দিনত ৰাইজৰ মৰম পাই এতিয়া নতুনকৈ আৰু সংকল্প লৈছে আৰু আজি ঘোষণা কৰিছে। তেখেতে ইতিমধ্যে অসম বুৰঞ্জীৰ 3টা খণ্ড লিখিছে আৰু এতিয়া ভাৰত বুৰঞ্জী এখন তেওঁ লিখি উলিওৱাৰ কাৰণে ইতিমধ্যে ঘোষণা কৰিছে। সভাত কণমানি জ্ঞানশ্ৰী সূচীবত্ৰা মাধুৰ্যমণ্ডিতে গীত পৰিৱেশন কৰে। মুকালমুৱাৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।